জানিব বিচাৰিছো মই জানি আৰু মানে কি ব্যাখ্যা ব্যাখ্যা হৈ আছে ভগৱান কৃষ্ণই প্ৰথম পাণ্ডৱৰ দূত হোৱাৰ দায়িত্বটো লৈছিলে দুৱৰী কিহৰ দূত হ'ব শান্তিৰ দূত অহংকাৰী অভিমানী দুৰ্যোধনে পঞ্চ পাণ্ডৱক 5খন গাঁও নিদিয়ে কৃষ্ণই নিজৰ কৰ্তব্যখিনি মানৱ ৰূপত কৰিব বিচাৰিছে ঈশ্বৰ ৰূপত কৰিব বিচৰা নাই কৃষ্ণই যদি চাই দিয়ে কৌৰৱ গোটেইখিনি এটা চাউনিতে শেষ হৈ যাব তাৰ প্ৰমাণ আছে সগৰৰ 60,000 পুত্ৰই সাগৰৰ তলি খেদি খেদি কপিল ঋষিৰ আশ্ৰমত ইন্দ্ৰই পানী তোৱা ঘোঁৰাটো আনিবলৈ গৈছিলে ঘোঁৰাটো আনিবলৈ গৈ কপিলক কি কৰিলে তই ভণ্ড তই আমাৰ ঘোঁৰা আনিছ বুলি মিছাকে কপিলক জোকাৰি ধ্যানৰ পৰা উঠাই দিলে কপিলে চকু মেলি পেলাই 60,000 চাই দিলে সব চাই হৈ জ্বলি জুই হৈ গুচি গ'ল
খগৰ ৬০,০০০ পুত্ৰক এটাকো কোনেও মাৰিব নোৱাৰে বোলে কেলে খগৰ মানে অক্ষয় অব্যয় যাক কালকুটেও মৃত্যু দিব নোৱাৰিলে বিহেও মাৰিব নোৱাৰিলে গতিকে ভগৱান কৃষ্ণৰ এজন বৈষ্ণৱ হ'ল কপিল এজন বৈষ্ণৱে যদি ৬০,০০০ক সাধনাৰ শক্তিৰে এটা দৃষ্টিত যদি ভস্ম কৰি দিব পাৰে কৃষ্ণৰ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয় এইজন ভগৱান কৃষ্ণই এইবাৰ নৰৰ দেহলৈ আহি নৰৰ দৰে কাৰ্য কৰি এই নৰসকলক নৰহৰি বনাব বিচাৰিছিল নৰসকলক নৰহৰি ৰূপেৰে প্ৰস্তুত কৰিব বিচাৰিছিলে আৰু তেওঁৰ কাৰ্য সফল হ'ল কেনেকৈ সফল হ'ল যেতিয়া দুৰ্যোধনৰ ওচৰলৈ দৌৰি হৈ সন্ধিৰ প্ৰস্তাৱ লৈ কৃষ্ণ গ'ল যাবৰ সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছিলে যে বাসুদেৱ ভীম আৰু অৰ্জুনো তোমাৰ লগত যাওক তেতিয়া কৃষ্ণই কৈছিলে যে মোৰ লগত মই অকলেই যথেষ্ট দুৱৰীয়ে কেতিয়াও কাকো সন্ধিৰ প্ৰস্তাৱত লগ নিনিয়ে গতিকে মই শান্তিৰ দূত হৈ যাম শান্তিৰ দূত হৈ যদি মই ভীম আৰু অৰ্জুনক লৈ যাওঁ তেতিয়াহ'লে তেওঁলোকে ক'ব তুমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে আহিছা নে যুদ্ধ কৰিবৰ কাৰণে আহিছা কৃষ্ণই সেইটো কাৰণে অকলে গ'ল এটা অহংকাৰী দুৰ্যোধনে কি কৰিলে কৃষ্ণক বান্ধি ৰাখি থম বুলি চেষ্টা কৰিলে উদ্যোগ কৰিলে বুদ্ধিটো শকুনিয়ে দিছিলে যে ৰাজ্যৰ ভাগ অকণো নিদিওঁ বুলি ক'বাতো ক'বাই এটা কাম কৰিবা বোলে কি এই কৃষ্ণক ধৰি বান্ধি ৰাখি থবা বোলে কেলে ই য'ত থাকে তাতে অমংগল দূৰ হৈ যায় ইয়াক ধৰি বান্ধি ৰাখি থবা ইয়াক যাবলৈ নিদিবা এতিয়া কৃষ্ণক যেতিয়া দুৰ্যোধন দুষাখনে বান্ধিবলৈ ল'লে কৃষ্ণ নৰশৰীৰলৈ গৈছিলে তেওঁৰ শৰীৰটো কি তেওঁৰ শৰীৰটো আত্মা তাকে বুজাইছে প্ৰীত বস্তে শুভে আতি শ্যাম কলেৱৰ কৃষ্ণৰ দেহৰ বস্ত্ৰখন প্ৰীত বস্ত্ৰ মানে কি কৃষ্ণৰ দেহটো কায়িক দেহ নহয় প্ৰীত বস্ত্ৰ মানে আত্মা তত্ত্ব পৰমাত্মাৰ তত্ত্বক যি পিন্ধি আছে সেইজন কৃষ্ণ সেইটো কাৰণে সেইজন কৃষ্ণক যেতিয়া বান্ধিবলৈ ল'লে কৃষ্ণই বুজাই দিলে বোলে কি মোক একোৱে বান্ধিব নোৱাৰে বোলে কিয় বান্ধিব নোৱাৰে যে মই হলো আত্মা আত্মাক চুবও নোৱাৰে আত্মাক ভাঙিবও নোৱাৰে আত্মাৰ মৃত্যুও নাই আত্মাৰ পৰা সকলোৰে উৎপত্তি হৈছে আৰু আত্মাতে সমস্ত লীন যাব কৃষ্ণক জৰিৰে বান্ধিব পৰা নাযায় দুৰ্যোধনে নেজানে আৰু কি হ'ল জৰিডাল লৈ গাঁঠি বান্ধিবলৈ লওঁতে ভগৱন্ত কৃষ্ণ অগ্নিৰূপত জ্বলিবলৈ ল'লে দেহৰ ক্ৰান্তিৰ পৰা কোটি সূৰ্যৰ সমান পোহৰ ব্যাপ্ত হ'বলৈ ল'লে দুৰ্যোধন আৰু দুষাখন পলাই ভিৰে লৰি শকুনি মামাৰ ওচৰ পালেগে বোলে মামা মৰিলো 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 আমাক ৰক্ষা কৰা বোলে কি হ'ল বোলে কৃষ্ণ মানুহ নহয় বোলে কি দেৱতা বান্ধিবলৈ লওঁতে জুই হৈ জ্বলিবলৈ ল'লে আমি ভস্মই হলোহেঁতেন বাচি আহিছো কোনোমতে দুৰ্যোধন আমাৰ অহংকাৰ কৃষ্ণৰ ওচৰত তাৰ সদায় মৃত্যু হয় দুষাখন আমাৰ হিংসা আৰু দেশ কৃষ্ণক কেতিয়াও এইটো বস্তু বান্ধিব নোৱাৰে হয়নে ধৰ্মবুদ্ধি কোন বিদুৰ সৎ চিন্তা কোন ভীষ্ম সদাচাৰ কোন তাত বহি থকা ঋষি সদৃশ সেই ভকতসকল সেইখন সভালৈ কোন আহিছিলে পৰশুৰাম প্ৰভু আহিছে
অত্ৰিমুনি আহিছে, ভাৰ্গৱ আহিছে, বশিষ্ঠ আহিছে, সকলোখিনি তাত বহি আছে আগতেই। যেতিয়াই কৃষ্ণৰ দেহৰ কান্তি জ্বলিবলৈ ললে, কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা নিজে নিজে প্ৰকাশ হল কোন? ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু ধৰ্মৰাজ যুধিষ্ঠিৰ। ভগৱান কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা প্ৰকাশ পালে 5জন পাণ্ডৱ। ভগৱান কৃষ্ণৰ চকুত এফালে চন্দ্ৰ আৰু এফালে সূৰ্য জ্বলিবলৈ ললে, আৰু কি হল? ভগৱান কৃষ্ণৰ জিভাখন অগ্নিমন্ত হৈ জ্বলিবলৈ ললে, আৰু কৃষ্ণৰ ভাৰ্যা সৰস্বতীয়ে দিব্য বীণালৈ তাত সামবেদৰ মন্ত্ৰৰে তেওঁ স্তুতি কৰিবলৈ ললে। সেই সভাত থকা ভীষ্ম, বিদুৰ, ঋষিমুনি সমস্তজনে ভগৱান কৃষ্ণৰ আত্মাৰূপ, এই ঈশ্বৰ ৰূপ দৰ্শন পালে। বোলে কিয়? এই জগতত যদি শান্তিৰ দূত আছে কেৱল ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণ যদি কেনেবাকে শান্তিৰ দূত হৈ আমাৰ হৃদয়ত যদি থাকে, দুৰ্যোধন ৰূপী অহংকাৰ, দুঃশাসন ৰূপী হিংসা আৰু দেশ, শকুনি ৰূপী দুষ্ট বুদ্ধিবিলাক আমাৰ হৃদয়ত কেতিয়াও থাকিব নোৱাৰিব। সেইটো কাৰণে কৃষ্ণই হল আত্মা, কৃষ্ণই হল পৰমাত্মা। এই পৰমাত্মা কৃষ্ণ এই দেহৰ তত্ত্বত হিহিকে গৈ লুকাই আছে। এই কৃষ্ণক আমি কি কৰিব লাগিব? নমস্কাৰ কৰিব লাগিব, উপাসনা কৰিব লাগিব, আৰু তেওঁক আমি স্তুতি কৰিব লাগিব। কিয়? ভগৱান কৃষ্ণৰ চৈতন্য স্বৰূপ, তেওঁৰ নাম, গুণ আৰু যশ। এতিয়া দ্বাৰকাৰ পৰা ভগৱান কৃষ্ণ হস্তিনাপুৰৰ পৰা ভগৱান কৃষ্ণ এটা কলৈ যাবলৈ ওলাইছে? দ্বাৰকালৈ যাবলৈ ওলাইছে। দ্বাৰকালৈ যাবলৈ ওলোৱাৰ কাৰণে পাণ্ডৱসকলে কুন্তি মাতা, ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ সমস্ত প্ৰজাই কি কৰিছে? কৃষ্ণ কৃষ্ণ বুলি হাহাকাৰ কৰি কান্দিবলৈ লৈছে। ভাগৱতৰ প্ৰথম স্কন্ধত এই দেহেই দ্বাৰকা, এই দেহৰ তত্ত্বতে লুকাই আছে হিহিকে আত্মা কৃষ্ণ। দ্বাৰকা নগৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। আমাৰ এই দেহাটো ঈশ্বৰ সত্তাই নিৰ্মাণ কৰিছে। কোনো মানৱে, কোনো বিজ্ঞানে, কোনো যন্ত্ৰই আমাৰ এই দেহৰূপী দ্বাৰকা নিৰ্মাণ কৰা নাই। কোনে নিৰ্মাণ কৰিছে? আত্মা ঈশ্বৰে নিৰ্মাণ কৰিছে। এই দেহৰূপী দ্বাৰকা ক'ত নিৰ্মাণ কৰা হৈছে? সমুদ্ৰৰ মাজত। আমাৰ এই দেহটো উপঙি আছে ক'ত? এই সংসাৰ সমুদ্ৰত। এই সংসাৰখনে এখন সমুদ্ৰ। এই সংসাৰ সমুদ্ৰতে দেহৰূপী দ্বাৰকা নগৰ জগতৰ হৰিয়ে প্ৰতিষ্ঠা কৰি থৈছে। এই দ্বাৰকাত যদি আমি ঈশ্বৰ তত্ত্ব বিচাৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি পঞ্চ পাণ্ডৱৰ সংগ ল'ব লাগিব। পঞ্চ পাণ্ডৱ হ'ল কৃষ্ণৰ সেৱক। এই সেৱকৰ যদি আমি কেনেবাকে সংগ ল'ব পাৰোঁ, আত্মাৰূপী হিহিকে প্ৰত্যক্ষ হৈ আমাক তাক দৰ্শন দি দিব, যিদৰে পঞ্চ পাণ্ডৱৰ আগত কৃষ্ণই সৰ্বদা দেখা দিছিলে। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই শাস্ত্ৰই কৃষ্ণক আমাৰ দেহৰ মাজত, কৃষ্ণক আমাৰ মনৰ মাজত, কৃষ্ণক আমাৰ ভাৱৰ মাজত আমি যাতে সদায় বান্ধি ৰাখিব পাৰোঁ। ধৰ্মৰূপী যুধিষ্ঠিৰ আমাৰ আত্মা, বুদ্ধিৰূপী ভীম আমাৰ মনৰ শক্তি, অৰ্জুনৰূপী আত্মদৰ্শন ঈশ্বৰ উপাসনাৰ সম্বল। এই বস্তুবিলাকক যাতে আমি বাস্তৱ দিশত প্ৰয়োগ কৰিব পাৰোঁ। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে আমাক কি দিছে? পঞ্চ পাণ্ডৱে কৈছে, হে কৃষ্ণ, তুমি দ্বাৰকালৈ নেযাবা, দেহটো মায়া। এই দেহটো মায়াৰ সজ্জা, এই দেহটো জড় বস্তু, এই দেহৰ চৈতন্য শক্তি হ'ল কৃষ্ণ। গতিকে হে চৈতন্য কৃষ্ণ, তুমি আমাৰ লগত আত্মাৰ শক্তি হৈ প্ৰকাশ হোৱা। গতিকে কৃষ্ণ 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 নাম যদি উচ্চাৰণ কৰা হয়, আত্মাৰ শক্তি, ঈশ্বৰৰ শক্তি তাতে প্ৰকাশ হয়। বোলে কিয়? কৃষ্ণৰ বাক্যত বেদ হৈছে,
কৃষ্ণৰ গীতত গীতা হৈছে, কৃষ্ণৰ কথাত ভাগৱত হৈছে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ নাম গুণ আৰু যশ আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, সাক্ষাৎ কৃষ্ণৰ চৰণ আমি স্পৰ্শ কৰাৰ যি আনন্দ, এই আনন্দ আমি হৃদয়ত অনুভৱ কৰিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধত ভকত নহলে ভগৱান প্ৰকাশ নহয়। পঞ্চ পাণ্ডৱৰ কথাৰে, দ্ৰৌপদীৰ কথাৰে আৰু অশ্বত্থামাৰ কথাৰে ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা কথাহে প্ৰকট কৰি দেখুৱাব বিচৰা হৈছে। বাপজনা আকৌ পাঠ আগব কৃষ্ণ কৃষ্ণ। দ্ৰৌপদী সুভদ্ৰা কুন্তী সবাকো বুদ্ধি চলিলা ৰথত ভীম অৰ্জুন সুধি কৃষ্ণৰ বিয়োগ দুখ নহৰে পঞ্চু ভাই সঙ্গে জান্ত সজল নয়নে দ্ৰুণী কয় দিলা লাঞ্চ কাটে নবাঘ দুৰ্জন দ্বিজন আতি উঠিল গৈলা ৰাগ পাঞ্চু ভাইক লাগি পাঞ্চ দ্ৰুত ব্ৰহ্ম বাণ অৰণ্যৰ পৰা বিৰে কৰিলা পৃথিৱীক ৰিবুৱাজি বুলি আকস্মিতে পাঞ্চু ভাই দেখৈ মাথা তুলি লোভা পাঞ্চ গোটাকে দিয়াকে ধৰিলত ধনু ব্ৰহ্মণ পাঞ্চু হে রাম দেখি খেপিলন্ত চক্র কৃষ্ণে রাগী এ ভস্ম ভৈলা ব্রহ্মাস্ত্র চক করতে লাগি। ভাগৱতত আমাৰ ভিতৰত থকা এটা বেয়া ভাৱ দেখুৱাব বিচাৰিছে। কি ৰূপত? প্ৰতীক ৰূপত। আমি যেতিয়া নিজে কৰা ভুলটো আমি ভুল বুলি স্বীকাৰ কৰি নলম, আমি যেতিয়া নিজে কৰা অপৰাধটো আমি নিজেই যে এইটো মই বৰ ডাঙৰ অপৰাধ কৰিলোঁ আত্মসূচনাৰে শুধৰণি হৈ নলম, তেতিয়াহ'লে আমাক কোনোবাই ক্ষমা কৰি দিলেও আমি কেতিয়াও পাপৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। কিহৰ যোগেদি দেখুৱাইছে? আধ্যাত্মিক ঈশ্বৰ তত্বৰ যোগেদি বিচাৰিছে। বোলে কি? তোমাৰ যদি কেনেবাকৈ কোনোবাই সন্মান হানি কৰে তেতিয়াহ'লে তোমাৰ মনটো নেগুৰ কটা বাঘৰ নিচিনা হৈ যায়। যদি আমাৰ কেনেবাকৈ কোনোবাই সন্মান হানি কৰে তেতিয়াহ'লে আমাৰ প্ৰতিশোধৰ অগ্নিত আমাৰ মনটো নেগুৰ কটা সাপ বাঘৰ নিচিনা হয়। কাৰ হ'ল? এই দ্ৰোণীৰ হ'ল। কি কৰিলে?
পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে 5 পাত তামসিক খৰ মাৰিলে। লোহা, লৌহ শব্দৰ অৰ্থ লোহা, লোহাটোৱে তামস শব্দটোক বুজায়, ৰূপটোৱে ৰাজসিক তত্ত্বটোক বুজায় আৰু সুবৰ্ণটোৱে সাত্বিক তত্ত্বটোক বুজায়। সেইটো কাৰণে 5 পাত লৌহ খৰ মাৰিছে কালে? পঞ্চ পাণ্ডৱলৈ। কোনে মাৰিছে? অশ্বত্থামা হ'ল দ্বিজ। দ্বিজৰ লগত বেদৰ ব্ৰহ্মময় শক্তি দ্ৰোণাচাৰ্যস্বৰূপ পিতৃৰ পৰা তেওঁ আহৰণ কৰি থৈছে। এই শক্তিবিলাক সৎ কৰ্মত প্ৰয়োগৰ কাৰণে লগাব লাগে, অসৎ কৰ্মত প্ৰয়োগৰ কাৰণে লগাব কেতিয়াও নেলাগে। এইটো কাৰণে লোভ মোহ কাম ক্ৰোধ দম্ভ, লোভ মোহ কাম ক্ৰোধ দম্ভ দে এই 5 পাত কি অস্ত্ৰ? লৌহ অস্ত্ৰ। কোনে পঠিয়ালে? পাণ্ডৱৰ ফালে পঠিয়ালে অশ্বত্থামাই। অশ্বত্থামা মানে আসক্তি, মনৰ আসক্তিৰ গ্ৰন্থি ছেদন কৰিব লাগিব। কিহে ছেদন কৰিব পৰা যাব? ভীম অৰ্জুনে তেওঁলোকৰ অস্ত্ৰ প্ৰয়োগ কৰি অশ্বত্থামাৰ আসক্তিৰ অস্ত্ৰ কেতিয়াও নিৰ্যাৰণ কৰিব নোৱাৰে। এই অশ্বত্থামাৰ প্ৰয়োগ কৰা এই ব্ৰহ্মাস্ত্ৰ কেৱল নিৰ্যাৰণ কৰিব পাৰে কোনে? ভগৱান কৃষ্ণই। কৃষ্ণৰ হাতত কি আছে? চক্ৰ আছে। চক্ৰ মানে কি? চক্ৰ মানে কাল। কাল মানে কি? কাল মানে সময় তত্ত্বটো। গতিকে আমি আমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ, এই 5টা আসুৰী বস্তুক আমাৰ পৰা আঁতৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই আমাক চক্ৰপাত দিব লাগিব। এই চক্ৰ কি? আমাৰ জীৱনৰ আয়ুৰেখা। জীয়াই থাকোঁতেই জীৱন্ত সময়খিনিত লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ এই বস্তুবিলাকক আমি কি কৰিব লাগিব? শুধৰণি কৰি ল'ব লাগিব। এইখিনিক যদি শুধৰণি কৰি লোৱা নহয় তেতিয়াহ'লে আসক্তিৰ ব্ৰহ্মাস্ত্ৰত আমি সদায় তমগুণী হৈ থাকিব লাগিব। এই তমগুণী বিকাৰবিলাকৰ পৰা যাতে জীৱ উদ্ধাৰ হয়, ভগৱান কৃষ্ণই এইবাৰ দাপৰ যুগত নৰৰ ৰূপলৈ আহি পঞ্চ পাণ্ডৱক চক্ৰৰ শক্তিৰ দ্বাৰা এই অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰক কি কৰিছে? ব্ৰহ্মাস্ত্ৰৰ তেজক নিষ্ক্ৰিয় কৰি দেখাইছে। বোলে কি? আমাৰ লগত কৃষ্ণ কি হৈ আছে? সময় হৈ আছে। কি সময় হৈ আছে? ভগৱান কৃষ্ণই গীতাত কৈছে মই তোমাৰ লগত সদায় বৰ্তমান। গতিকে আইবাব সমস্তই এতিয়া ঈশ্বৰ কৃষ্ণৰ চৰণত বহি সামবেদৰ ঈশ্বৰীয় কথাই শুনি আছে। কিয়? এয়া কৃষ্ণ কথাৰ অগ্নিমন্ত্ৰ প্ৰবাহ ইয়াত প্ৰবাহিত হৈ আছে। সেইটো কাৰণে এয়া বৰ্তমান, এই বৰ্তমানত আপোনালোকে ভগৱান কৃষ্ণক পাই আছে। ভগৱান কৃষ্ণৰ যশ গুণ আৰু লীলাৰ কথা যিটো সময়ত পাই থকা যায়, সেইটো সময়তে ভগৱান কৃষ্ণক সাক্ষাৎ আমি দৰ্শন কৰি থকাৰ যিটো আনন্দ, এই আনন্দটো লাভ কৰি থকা যায়। বোলে কি? ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে আপোনালোকে ইয়াত কি চলিছিলে সকলো পাহৰিব। বোলে কি? এই বৰ্তমানটো যেতিয়া অতীত হৈ যাব। অতীতটো কৃষ্ণ নহয়, ভৱিষ্যতো কৃষ্ণ নহয়। কৃষ্ণ কি? কৃষ্ণ হ'ল বৰ্তমান। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, এ সত্য শুদ্ধ জ্ঞানয় অখণ্ডিত, এ আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, অচৰাচৰ মায়াৰে কল্পিত। কৃষ্ণৰ ৰূপটো মায়া। কিয় মায়া? গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে অজো পিছনবদ্বয়াত্মা ভূতানামিশ্বৰো অপিছনা প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভমামি
আত্মায়া। হে অৰ্জুন, তুমি মোক সুধিছা, তুমি সৌ সিদিনা জন্ম হৈছিলা কংসৰ কাৰাগাৰত, দৈৱকী মাতাৰ গৰ্ভত, আৰু তুমি মোক এতিয়াই কৈ দিলা তুমি সূৰ্যনাৰায়ণক গীতা কৈছো বুলি। সূৰ্য কিমান কোটি কোটি বৰ্ষৰ আগতেই জন্ম বা উৎপত্তি হৈছে, তুমি কেতিয়া সূৰ্যনাৰায়ণক গীতা কলা? তেতিয়া কৃষ্ণই কৈছে হাঁহি হাঁহি যে হে অৰ্জুন, অজো অপি সনবদ্বয় আত্মা, মই আত্মা, মই পৰমাত্মা, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই এই প্ৰকৃতিখনত কি হৈ আছো? বহিৰংগা তত্ত্ব হৈ মই প্ৰকৃতি, অন্তৰংগা তত্ত্ব হৈ মই আত্মা। গতিকে এই পঞ্চভূতৰ প্ৰকৃতি দেহো কৃষ্ণই, এইটো কাৰণে দেহ দ্বাৰকা কৃষ্ণৰে তত্ত্ব, আৰু আত্মা হৃষিকেশ কৃষ্ণ, দৈৱকী নন্দন কৃষ্ণ। গতিকে আমি কৃষ্ণৰ স্বৰূপটোক প্ৰত্যক্ষ কৰিব লাগিব। কৃষ্ণ কি? কৃষ্ণ সদায় বৰ্তমান, এইটো মনত ৰাখিব লাগিব। যদি বৰ্তমানটো ভাল কৰি ল'ব পাৰিছো, বৰ্তমানটো অতীত হলে অতীত ভাল হ'ব, হয়নে? ভৱিষ্যতখিনি আমাৰ আহি থাকিব। গতিকে ভৱিষ্যতখিনি কি হ'ব আমি কেতিয়াও কোনেও ক'ব নোৱাৰো। বৰ্তমানটোক আমি কি কৰিব লাগিব? ঈশ্বৰমুখী কৰিব লাগিব, আনন্দমুখী কৰিব লাগিব, আৰু আমাৰ জীৱনটোক আমি সত্য শুদ্ধ পথত সদায় বৰ্তাই ৰাখিবলৈ আমি এটা চেষ্টা বা যত্ন কৰিব লাগিব। বেয়া কামলে বোলে নাযাওঁ, বেয়া কথা নুশুনো, বেয়া কথা নকওঁ, বেয়া কাম নকৰো। ভাল কৰাৰ কিবা প্ৰয়োজন আছে জানো? যদি বেয়া ভবা নাযায়, যদি বেয়া কৰা নাযায়, যদি বেয়া ঠাইলৈ যোৱা নাযায়, আৰু যদি বেয়া কথা শুনা নাযায়, তেতিয়াহ'লে ভাল কৰাৰ প্ৰয়োজন নাই। কিয় ভাল কৰাৰ প্ৰয়োজন নাই? বেয়াখিনিৰ পৰা আঁতৰ হলে কি সুবৰ্ণ হৈ যাব? বেয়াৰ বিপৰীতটোৱেই ভাল। গতিকে ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰে ভাগৱতৰ প্ৰথম স্কন্ধতে বুজাইছে, বোলে কি? অস্বস্থমাই ভাবিলে কি যে মই দ্বিজ, মই আসক্তিৰ তত্ত্ব, মোৰ আসক্তি যদি এই জগতত থাকিবলৈ হয়, এই পঞ্চ পাণ্ডৱক বধ কৰিব লাগিব। পঞ্চ পাণ্ডৱ ক'ত আছে? আমাৰ দেহ তত্ত্বত আছে। এই দেহ তত্ত্বত থকা পাৱনকাৰী পুণ্যময় গুণবিলাক হ'ল পঞ্চ পাণ্ডৱ। এই পাৱনকাৰী পুণ্যময় গুণবিলাক যদি থাকে, তেতিয়াহ'লে অস্বস্থমাৰূপী লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ, এই আসক্তিবিলাক ইয়াত থাকিব নোৱাৰিব। দুটা বস্তু আমাক ঈশ্বৰে দিছিলে, বোলে কি? আমি আগতে কৈ গৈছো, আমাৰ পিঠিত এটা দুমুখীয়া তোণ দিছিলে। এটাত দিছিলে আসক্তি, অন্যটোত দিছে বৈৰাগ্য। এটাত দিছে ধৰ্ম, অন্যটোত দিছে অধৰ্ম। এটাত দিছে ন্যায়, অন্যটোত দিছে অন্যায়। এটাত দিছে সত্য, অন্যটোত দিছে অসত্য। গতিকে এই দুটা বস্তুৰ মাজত কাজিয়া লাগিয়ে থাকিব। আমি কি পথ ল'ব লাগিব? আমি ঈশ্বৰীয় পথটো ল'ব লাগিব, যিটো আমাক ভাগৱতে কৈছে বাস্তৱ ক্ষেত্ৰত, যিটো আমাক বাস্তৱ ঈশ্বৰ তত্ত্বটোক মানিবলৈ কৈছে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য। নিত্য মানে কি? নিত্য মানে বৰ্তমান। সত্য, শুদ্ধ আৰু সনাতন, হয়নে? গতিকে আমাৰ লগত কৃষ্ণ কি হৈ আছে? হে কৃষ্ণ, তুমি মাত্ৰ, বোলে কি? এই পঞ্চভূত তুমি নাথাকিলে জড়। এই পঞ্চভূতৰ দেহত কেৱল তুমি আছা, বোলে কি হৈ? পঞ্চভূত হৈ, তোমাৰ অংশ জীৱ হৈ, আৰু তুমি চালিকা শক্তি বিষ্ণু আত্মা হৈ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ। বোলে কি? তোমাক দেখা নাযায়, শুনা নাযায়, তোমাক পোৱা নাযায়। বোলে কি? স্বৰূপ মানে উপলব্ধি কৰিব পৰা। তোমাক কেৱল আত্মবিশ্লেষণৰ যোগেদি উপলব্ধিহে কৰিব পৰা যাব। বোলে কি? তুমি নিত্য, তুমি বৰ্তমান। বাকী জগতত তুমি যি দেখুৱাই আছা, এইবোৰ চব মিছা। বোলে কিয়? এয়া তোমাৰ মায়া। এই জগতেই তুমি, এই সংসাৰেই তুমি। সংসাৰৰ প্ৰতিটো বস্তুত কেৱল তুমিয়েই বিৰাজমান হৈ আছা, আমি বেলেগ বস্তু দেখি আছো। প্ৰতিটো জীৱৰ লগত, প্ৰতিজোপা বিৰিখৰ লগত, জড় চৈতন্য সমস্ত বস্তুতেই তুমিয়েই প্ৰকাশ হৈ আছা, হয়নে বাৰু? জগতখনক কি বুলি কৈছে? শ্যাম সুন্দৰ বুলি কৈছে। কিয়? জগতৰ নায়ক হ'ল জগন্নাথ।
ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টিৰ কথাখিনি আছে। প্ৰথম স্কন্ধত আমাক কি দিছে? আমাৰ মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ আৰু চিন্তন সংস্কাৰখিনি হ'ব লাগিব। মন, ভাৱ আৰু চিন্তা এই বস্তু কেইটাক যদি আমি সংস্কাৰযুক্ত কৰি ল'ব নোৱাৰো, তেতিয়াহ'লে আমি কি হ'ম? আমি গান্ধাৰী হৈ থাকিম। গান্ধাৰীয়ে পতিব্ৰতা নাৰীৰ ভাও লৈ হয়নে কি কৰিছিলে? কলাপতি এটা মাৰি থকা নাই জানো? আমি মাৰি আছো হয়নে? আমি কাক ৰজা পাতিছো? এই দেহাটোক ৰজা পাতিছো। এই দেহাটো সঁচা জানো? এই দেহাটো ধৃতৰাষ্ট্ৰ অন্ধ। ই ঈশ্বৰক নেদেখে, ই বেলেগক নেদেখে, ই সদায় নিজক দেখে। মোৰে হওক, ময়ে খাওঁ, মোৰে হওক, অকল এই কথা। এইটো ধৃতৰাষ্ট্ৰ নহয় কি? নিজৰ বাহিৰে এই জগতখনক বেলেগ কাকো নেদেখা এই অন্ধ ধৃতৰাষ্ট্ৰৰ গুণ হয়নে নহয়? এই ধৃতৰাষ্ট্ৰৰূপী অন্ধতাক আকৌ কি কৰিছে? মনৰ বৃত্তিৰূপী গান্ধাৰীজনীয়ে স্বামী হিচাপে বৰণ কৰিছে। মনৰ বৃত্তি কি? মনৰ বৃত্তি হ'ল বুদ্ধি। যদি এই বুদ্ধি ঈশ্বৰ বুদ্ধি নহয়, তেতিয়াহ'লে অন্ধ স্বামীৰ কলাপতি মাৰি চকু ঢাকি থকাৰ ভাগ্যা হয়নে নহয়? গতিকে আমাৰ এই গান্ধাৰীৰূপী মনৰ ঢাকুনৰূপী বেয়া বৃত্তিবিলাকক আমি কি কৰিব লাগিব? কুন্তি মাতাৰ ওচৰলৈ নিব লাগিব। গান্ধাৰীয়ে কি কৰিছিলে? ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ যেতিয়া বাসুদেৱ কৃষ্ণ দূত হৈ গৈছিলে, হয় নহয়? কৃষ্ণক চাবৰ কাৰণে বিদুৰে গোটেই জীৱনটো বাট চাই আছে। বোলে কি? দৈৱকী নন্দন কৃষ্ণৰ চৰণ এইবাৰ মই স্পৰ্শ কৰিবলৈ পাম, এইবাৰ ভগৱান কৃষ্ণক মই মোৰ লগতে পাম। বোলে কি? কৃষ্ণ মোৰ গৃহত অতিথি হ'ব। দুৰ্যোধন দুঃশাসনৰ গৃহত কৃষ্ণ অতিথি নহ'ল। যিজনৰ থাকিবলৈ ঘৰ নাই, খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, যিজন দাসীৰ পুত্ৰ, সেইজনৰ গৃহৰ সজ্জাত গৈ ভগৱান কৃষ্ণই ক'লে যে হে বিদুৰ খুৰা, বোলে কি? অনন্ত সজ্জাটো ইমান আৰাম নালাগে, যিমান সুখ আৰু আনন্দ তোমাৰ সজ্জাত পোৱা গৈছে। কিয় সেইভাগে কৈছিলে? তোমাৰ সজ্জাখনত সত্য আছে, তোমাৰ সজ্জাখনত ন্যায় আছে, তোমাৰ সজ্জাখনত শান্তি আছে, তোমাৰ সজ্জাখনত সুখ আছে, তোমাৰ সজ্জাখনত মোৰ যিখিনি বস্তু আছে গোটেইখিনি আছে। দুৰ্যোধনৰ গৃহত অহংকাৰ আছে, অভিমান আছে, অন্যায় আছে, অনীতি আছে। সেই বিলাস বৈভৱৰ সেই কাঁয়েতবিলাকত মই কেতিয়াও থাকিব নোৱাৰো। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। এই অখণ্ডিত ঈশ্বৰৰ যিটো জ্ঞান, আত্মাৰ যিটো জ্ঞান, এই জ্ঞানটো আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমি আহৰণ কৰাৰ লগতে আমি বাস্তৱ জীৱনত তাক প্ৰয়োগ কৰিবলৈ সদায় যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে ভগৱানৰ চৰণত কি বুলি প্ৰাৰ্থনা কৰিছে? যে তুমি মোক মালিক কৰিব নালাগে, তুমি মোক গৰাকী কৰিব নালাগে। বোলে মোক কি কৰা? সেৱক বুলিয়া পালিও ৰাম। এই জগত সভাক যদি আমি সেৱা কৰিব পাৰোঁ, এই জগত সভাক যদি আমি শুশ্ৰূষা কৰিব পাৰোঁ, এই জগত সভা কিবা এটা মংগলদায়ক কাম যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সেৱক হ'বলৈ যত্ন কৰিব লাগিব। কেতিয়াও আমি ৰজা হ'বলৈ, মালিক হ'বলৈ যত্ন কৰিব নেলাগিব, যিহেতু আমি প্ৰত্যেকে হৰিৰ অধীন। ভাগৱতৰ প্ৰথম স্কন্ধ। পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে যদিও অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে, ভগৱান কৃষ্ণ হ'ল কি? চৈতন্য শক্তি, কালৰূপ। সময়ৰ সন্ধিত অশ্বত্থামাৰ আসক্তিবিলাক আমাৰ পৰা মুক্ত হৈ গুচি যাব। ভগৱান কৃষ্ণৰ চক্ৰই এই আসক্তিৰূপী ব্ৰহ্মাস্ত্ৰক নিষ্ক্ৰিয় কৰি এই পঞ্চ পাণ্ডৱক কি কৰিলে? ভকত ৰূপেৰে সুৰক্ষিত কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধই আমাৰ দেহ তত্ত্ব, ঈশ্বৰ তত্ত্ব আৰু আত্মা তত্ত্বৰ কথাহে কৈছে। মহাভাৰতত চলি থকা সেইখিনি কথা এক প্ৰতীক ৰূপ। এখন যুদ্ধ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ চলিয়ে আছে। এই যুদ্ধ ক্ষেত্ৰত আমি মধ্যম স্থানত ৰৈ আছো। মধ্যম স্থান কি? জন্ম আৰু মৃত্যু আমাৰ দুটা মূৰ, মধ্যম স্থান আমাৰ এই জীৱন।
এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত কোন বহিব লাগিব? বাসুদেৱ কৃষ্ণ আহি বহিব লাগিব। বাসুদেৱ কৃষ্ণ হ'ল আমাৰ আত্মা। যেতিয়ালৈকে আত্মা থাকিব তেতিয়ালৈকে আমি চৈতন্য, হয়নে বাৰু? গতিকে কৃষ্ণই আমাক কি ক'ব? আমি ইটো লাগে সিটো লাগে, ইটো নাপালো সিটো নাপালো, ইটো নহ'ল সিটো নহ'ল, আমি অৰ্জুন ৰূপী জীৱ হৈ যুদ্ধও কৰিব নোৱাৰো, জীয়াইও থাকিব নোৱাৰো বুলি হুক হুককে কান্দি থাকিব লাগিব। ভগৱান কৃষ্ণই কৈছে শোক আৰু মোহত পৰি তুমি কান্দিব নালাগে, হে মধ্যম পাণ্ডৱ অৰ্জুন, মোৰ বাক্য তুমি গ্ৰহণ কৰা আৰু হাতত গান্ধীৱ লৈ তুমি এটা যুদ্ধত পবিত্ৰ হোৱা। কৰিছে জানো? কৃষ্ণই যুদ্ধ যদিও কৰিবলৈ কৈছে, অৰ্জুনে যুদ্ধ কৰিব পাৰিছে জানো? পৰমাত্মাই আমাক সদায় কৈ আছে তুমি কৰ্ম কৰা, সৎ কৰ্ম কৰা, ঈশ্বৰীয় কৰ্ম কৰা, কিন্তু আমি কৰিব পাৰিছো জানো? নাই পৰা। কিয় কৰিব পৰা নাই? কৰ্তা হ'ল কৃষ্ণ। তেওঁ যেতিয়া কৰাব তেতিয়াহে হ'ব। সেইটো কাৰণে এই সেৱকী ভাৱচনাই এই অনুষ্ঠানৰ দিনটো বহুত দিনৰ আগতেই লৈছে, বহুত বাৰ ফোন কৰি যোগাযোগ কৰিছে। আমি তেখেতক কৈছো যে ভাৱজনা অনুষ্ঠান আপুনিও কৰিব নোৱাৰে, আমিও গৈ তাত কৰিবগৈ নোৱাৰো। বোলে কি? দৈৱকী নন্দন কৃষ্ণই কৰাব লাগিব। বোলে কি? এয়া মানৱীয় কৰ্ম নহয়, এয়া ঈশ্বৰীয় কৰ্ম। এই ঈশ্বৰীয় কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ কৃপা লাগিব, তেওঁৰ অমৃত দৃষ্টি লাগিব, আৰু আপোনাক হ'ব সমস্ত জনৰে এটা ভাল দিন আহি উপগত হ'ব লাগিব। কৃষ্ণ কথাই আমাৰ জীৱনৰ পাপ তাপ সুখ সন্তাপ এই সমস্তখিনিক আমাৰ পৰা কি কৰিব পাৰে? আঁতৰ কৰি দিব পাৰে। সেইটো কাৰণে কৃষ্ণ এতিয়া কি কৰিছে? যে চক্ৰ ধৰি অস্বস্থমান আসক্তিৰ ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰি দিলে। গতিকে চক্ৰপাত কিহেৰে ধৰিব লাগিব? আমাৰ জীৱনৰ সময়েৰে ধৰিব লাগিব। সময়ত শৰণ ল'ব লাগিব, সময়ত ভজিব লাগিব, সময়ত সৎসংগ ল'ব লাগিব, সময়ত আমি আমাৰ অন্ন সংস্কাৰ, চলন ফুৰণ সংস্কাৰ, আমি এইবিলাক আমি কি কৰিব লাগিব? আহৰণ কৰি ল'ব লাগিব। বোলে দাঁত সৰি গ'ল, চুলি পকি গ'ল, হয়নে? লাখুটি ল'বৰ হ'ল, এতিয়াও মই কি বিচাৰি আছো? বোলে মই এতিয়াও কেৱল ধন সম্পদ ঐশ্বৰ্য বিভূতিকে বিচাৰি আছো, মই ঈশ্বৰৰ চৰণ ভিক্ষা কৰা নাই। গতিকে মৃত্যুৰ সময়ত সেইজনৰ কি হ'ব? ঈশ্বৰক মনত পেলাব পাৰিব জানো? নোৱাৰে। মৃত্যুৰ সময়ৰেই নহয়, জীৱতাৰণৰ উপায় হ'ল ভগৱন্তৰ নাম বস্তু। এই ভগৱন্তৰ নাম বস্তুক যদি আমি ভক্তি ভাৱেৰে আমি এই জীৱন্ত কালত যদি আমি শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিলে তিনি কণা, হয়নে? 17তম তিনি অহংকাৰৰ খাগৰি কৰা কাটি থাকিব লাগিব। এইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাৰ আত্মশুদ্ধি, আমাৰ ভাৱ শুদ্ধি আৰু আমাৰ চিন্তন শুদ্ধি এইবিলাক কৰিব বিচাৰিছে। যদি আমি নিজে সংস্কাৰযুক্ত নহওঁ, নামে আমাক তাৰিব জানো? সেহি হৰি নামে তাৰিতে সদ্যে নোৱাৰে বুলি মাধৱে নাম ঘোষাত কৈছে। ধন অৰ্থ আৰু লোভত আমি নাম ল'ব নালাগে। আমি নাম কিয় ল'ব লাগে? যে আমি ভগৱানক ভাল পাওঁ। আমি নাম কিয় ল'ব লাগে? যে আমাৰ পাপবিলাকৰ পৰা আমি আঁতৰ হ'ব বিচাৰো। আমি নাম কিয় ল'ব লাগে? যে জগতৰ হৰিয়ে তেওঁক অনুভৱ কৰিবৰ কাৰণে, তেওঁক উপাসনা কৰিবৰ কাৰণে, তেওঁৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক এই জগতলৈ আনিছিলে। আমি এই কথাটো যাতে আমি সদায় মনত পেলাব পাৰোঁ। কৰ্ম কি? আমাৰ কাৰণে যোগ। কৰ্মটো কি? যোগ। যোগটো ইংৰাজীত প্লাছ বুলি কয়, হয় নে নহয়? জন্ম যেতিয়া হলো কৰ্মটো যোগ হৈ গ'ল, প্লাছ হৈ গ'ল, হয়নে বাৰু? কৰ্ম কেনেকে কৰিব লাগিব, কৰ্ম কেনেকে কৰিলে আমি ঈশ্বৰমুখী হ'ব পাৰিম, হয়নে নহয়? গীতাৰ 3য় অধ্যায় শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গীতাৰ 3য় অধ্যায়টো কি? কৰ্মযোগ, হয়নে? অৰ্জুন ৰূপী জীৱই কান্দিছে, যুদ্ধ কৰিব নোৱাৰো বুলি চাৰাণ্ডাৰ কৰিছে, হয় নহয়? যুদ্ধ কৰিব লাগিব। কেনেকে কৰিব? গীতাৰ 2য় অধ্যায় কি? সাংখ্যযোগ, ঈশ্বৰ জ্ঞান। ঈশ্বৰ জ্ঞান নহ'লে জীৱৰ মনৰ সুখ দুখ সন্তাপ এইবিলাক কেতিয়াও দূৰ নহয়। এইটো কাৰণে গীতাৰ 2য় অধ্যায় সাংখ্যযোগ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কিয়? ভগৱান কৃষ্ণই যুদ্ধৰ আগে আগে মধ্যম পাণ্ডৱ অৰ্জুনক গীতা কৈছে। এই জীৱন যুদ্ধ জন্মৰে আৰম্ভ হ'ল, মৃত্যুৰে সমাপ্ত হ'ব।
চৈতন্য হৈ জীয়াই থকা এই সন্দিক্ষণত আমি প্ৰতি মুহূৰ্তত প্ৰতি নিতে যদি নোৱাৰোঁ আমি হয়তো প্ৰতিদিনে খন্তেক সময় হ'লেও হয় গীতা নহয় ভাগৱত নহয় কীৰ্তন নহয় দশম নহয় ৰত্নাৱলী নহ'লে নাম গগা আমি অকণমান শ্ৰৱণ কীৰ্তন কৰিবৰ অনুশীলন কৰিব লাগিব যদি আমি শাস্ত্ৰ অধ্যয়ন নকৰোঁ যদি আমি শাস্ত্ৰ চৈতন্য নকৰোঁ শাস্ত্ৰৰ যি শুভ ফল এই শুভ ফলখিনি আমি কেতিয়াও লাভ কৰিব নোৱাৰিম নাম ল'লে জীৱহে উদ্ধাৰ হ'ব শাস্ত্ৰত থকা সৎ বুদ্ধি সৎ বিচাৰ সৎ চিন্তন আৰু সৎ কৰ্ম এইবিলাকক যদি আমি জীৱনৰ সম্পত্তি কৰি ল'ব পাৰোঁ তেতিয়াহ'লে সেই জীৱ নৰহৰি হৈ যাব নৰৰ পৰা নৰহৰি হোৱাৰ যিটো ৰাস্তা এই ৰাস্তা আমাক গুৰুজনে আনি দেখুৱাইছে ভাগৱতৰ প্ৰথম স্কন্ধতে এই পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে কোনে 28 সহস্ৰ ঋষিয়ে ভগৱান কৃষ্ণৰ জন্ম ক'ত আছে ভাগৱতৰ দশম স্কন্ধত আছে পৰীক্ষিতৰ জন্ম ক'ত আছে ভাগৱতৰ প্ৰথম স্কন্ধত আছে